Good morning students. আজি আমি এই পাঠটি অধ্যায় 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ইয়াৰ কিছু অংশ আজি আমি আলোচনা কৰিম। আমি ইয়াৰ আগতে প্ৰাৰম্ভিক যিখিনি বিষয়বস্তু সেইখিনি আলোচনা কৰিলো। এতিয়া আমি গোলাকাৰ ধাপনে কিদৰে প্ৰতিবিম্ব গঠন কৰে বা কি নিয়ম ই ফলো কৰে সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। ইয়াতে মই দুটা নিয়ম লিখিছো। প্ৰথমটো হৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপনৰ ক্ষেত্ৰত ফোকাছৰ মাজেদি যায়। এটা অৱতল দাপনৰ ক্ষেত্ৰত কৈছে হা। ইয়াতে এইডাল সিপি এইডাল হৈছে মুখ্য অক্ষ, মাজত থকা এইডাল হৈছে মুখ্য অক্ষ, তাৰমানে ফাৰ্ষ্ট ব্যাসাৰ্ধ আৰু মেৰুৰ মাজেৰে ই পাৰ হয়। এই মুখ্য অক্ষডালৰ যদি সমান্তৰালকৈ ৰশ্মি এডাল আহি পিনে দাপনখনত খুন্দিয়ায়, অৱতল দাপনখনত খুন্দিয়াৰ ফলত কি হ'ব, ই সদায় ফোকাছৰ মাজেৰে প্ৰতিফলিত হ'ব, তাৰমানে পাৰ হৈ যাব। মনত ৰাখিবা, অৱতল দাপনৰ ক্ষেত্ৰত সমান্তৰাল ৰশ্মি এডালে যেতিয়া দাপনত খুন্দিয়াই পিনে ই ফোকাছৰ মাজেৰে প্ৰতিফলিত হ'ব। আৰু 2 নম্বৰতে উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব, বা উত্তল দাপনৰ ক্ষেত্ৰত ফোকাছৰ পৰা অপসাৰী হোৱা যেন লাগে। আকৌ উত্তল দাপনত কি হ'ব, সমান্তৰাল ৰশ্মি এডালে যেতিয়া দাপনত খুন্দিয়াব, এইখন হৈছে তাৰ প্ৰতিফলন পৃষ্ঠ, ইয়াতে যেতিয়া খুন্দিয়াব ই কি হ'ব, ফোকাছৰ পৰা ওলাই অহা যেন লাগিব, ফোকাছৰ পৰা ই ওলাই অহা যেন লাগে, অপসাৰী হোৱা যেন লাগে বুলি কৈছে। সেইকাৰণে 2 নম্বৰ হৈছে অৱতল দাপনৰ ক্ষেত্ৰত ফোকাছৰ মাজেদি যোৱা ৰশ্মি বা উত্তল দাপনৰ ক্ষেত্ৰত ফোকাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হ'ব। ইয়াতে আকৌ ইয়াৰে 1 নম্বৰটো উল্টাটো হ'ব। ইয়াতে কি হ'ব, ই ফোকাছৰ মাজেৰে এডাল ৰশ্মি পাৰ হ'ব, দাপনত খুন্দিয়াব, অৱতল দাপনখনত খুন্দিয়াব, তাৰপিছত ই মুখ্য অক্ষৰ সমান্তৰাল হৈ পিনে প্ৰতিফলিত হ'ব বা ওলাই যাব, ই বাউন্স কৰিব তাৰমানে। আৰু উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব, প্ৰতিফলন পৃষ্ঠখনত ইয়াৰ মানে কি হ'ব, এডাল ৰশ্মি ফোকাছৰ দিশে অগ্ৰসৰ হ'ব। এইডাল ৰশ্মি, এই ৰশ্মিডাল মই কাৰ চিনটো দিছোঁ ফোকাছৰ পিনে, এই ফোকাছৰ দিশে অগ্ৰসৰ হৈছে মানে আমি এইটো ইণ্টাৰপলেট কৰিছোঁ, ধৰি লৈছোঁ পিছফালে, দাপনখনৰ পিছফালে। আৰু তাৰপিছত কি হ'ব, ই প্ৰতিফলিত হৈ পিনে মুখ্য অক্ষৰ সমান্তৰাল হৈ পিনে ওলাই যাব উত্তল দাপনৰ ক্ষেত্ৰত। এই দুটা হৈছে নিয়ম। আমি গোলাকাৰ দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ যিবোৰ নিয়ম, তাৰ 2টা নিয়ম আলোচনা কৰিলোঁ। আন 2টি নিয়ম আছে, এই 2টি নিয়ম এতিয়া আলোচনা কৰিম। প্ৰথমটো নিয়ম হৈছে অৱতল দাপনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি বা উত্তল দাপনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদি ঘূৰি যায়। তাৰমানে এইখন এখন অৱতল দাপন। ইয়াতে কি হৈছে, ৰশ্মি এডাল ভাস্কেন্দ্ৰৰ মাজেৰে, এই যিটো চেণ্টাৰ অফ কাৰ্ভেচাৰ চি, ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈছে, পাৰ হৈ পিনে দাপনত খুন্দিয়াইছে। দাপনত খুন্দিয়াৰ ফলত কি হ'ব, ই প্ৰতিফলিত হ'ব। কোনফালে প্ৰতিফলিত হ'ব, ই যি পথেৰে আহিছিল সেই একে পথেৰে ঘূৰি যাব বা একে পথেৰে প্ৰতিফলিত হ'ব, তাৰমানে ই বেলেগ পথ নলয়। আগতে যেনেকৈ ফোকাছৰ মাজেৰে আহি পিনে দাপনত খুন্দিয়াই পিনে আকৌ সমান্তৰালভাৱে গুচি গৈছিল মুখ্য অক্ষৰ, ইয়াতে তেনেকুৱা নহয়। ইয়াতে ভাস্কেন্দ্ৰৰ মাজেৰে আহিব, দাপনত খুন্দিয়াব, আকৌ ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব, একেটা পথেৰে, তাৰমানে ই আহিব, একেটা পথেৰে ঘূৰি যাব। আৰু 2 নম্বৰতে দিছে উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব, ভাস্কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদি ঘূৰি যায়। এই উত্তল দাপনতো ভাস্কেন্দ্ৰৰ দিশে যিডাল ৰশ্মি অগ্ৰসৰ হ'ব, এই ৰশ্মিডাল ভাস্কেন্দ্ৰৰ পিনে অগ্ৰসৰ হৈছে, আকৌ ভাস্কেন্দ্ৰ হৈ আকৌ সেই একে পথেৰে ই ঘূৰি গৈছে। 2 নম্বৰ, এইটো আমাৰ প্ৰতিফলনৰ যিটো সূত্ৰ আছিলে, সূত্ৰ মানি চলি পিনে এই প্ৰতিবিম্ব গঠন হয়। মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ পি বিন্দুলৈ অহা ৰশ্মি অৱতল দাপনৰ ক্ষেত্ৰত, তাৰমানে ইয়াতে কি হৈছে, এডাল ৰশ্মি এই মেৰুলৈকে হেলনীয়াকৈ আহিছে, হেলনীয়াকৈ আহি পিনে মেৰুত খুন্দিয়াইছে, আকৌ একে কোণত ই বেণ্ড হৈ পিনে প্ৰতিফলিত হৈ পিনে গুচি গৈছে। তাৰমানে এই দুটা কোণ, যিটো আমাৰ আপতিত কোণ, এইটো হৈছে আপতিত কোণ, আৰু তলৰ যিটো কোণ আছে এইটো প্ৰতিফলিত কোণ, এই কোণ দুটা একে থাকিব। আৰু কি হ'ব, উত্তল দাপনৰ ক্ষেত্ৰত হেলনীয়াকৈ প্ৰতিফলিত হ'ব। উত্তল দাপনৰ ক্ষেত্ৰতো সেই একেই। উত্তল দাপনৰ যিখন প্ৰতিফলন পৃষ্ঠ, সেই প্ৰতিফলন পৃষ্ঠখনত হেলনীয়াকৈ খুন্দিয়াব ৰশ্মি এডালে। ইয়াতে ৰশ্মিডালে হেলনীয়াকৈ খুন্দিয়াইছে, আকৌ সমান কোণ সৃষ্টি কৰি পিনে ই ওলাই গৈছে, প্ৰতিফলিত হৈছে। তাৰমানে এংগল আই আৰু এংগল আৰ, যিটো আপতিত কোণ আৰু প্ৰতিফলিত কোণ, দুইটা সমান। এই দুইটাৰ ক্ষেত্ৰত
আমাৰ যিটো ৰশ্মিবোৰ আছে ৰশ্মিবিলাকে কি ফ'ল' কৰিছে যিটো প্ৰতিফলনৰ সূত্ৰ যে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান এই সূত্ৰটো ফ'ল' কৰি আছে মনত ৰাখিবা ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে পাৰ হোৱা ৰশ্মি সদায় একে পথেৰে ঘূৰি যাব উত্তল দাপোন হওক বা অৱতল দাপোন হওক আৰু হেলনীয়াকৈ আহি পিনে পি বিন্দুত যদি খুন্দা মাৰে কোনো ৰশ্মিয়ে তেন্তে প্ৰতিফলনৰ সূত্ৰ মানি চলি পিনে কোণকেইটা সমান কৰি পিনে ই প্ৰতিফলিত হ'ব অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন অৱতল দাপোনত কেনেকৈ প্ৰতিবিম্ব গঠন হয় তাৰ আজি আলোচনা কৰিম ইয়াতে মই এখন টেবুল বনাই লৈছোঁ লক্ষ্যবস্তু স্থানৰ ভেদে প্ৰতিবিম্বৰ আকাৰ সলনি হৈ থাকে সেইকাৰণে ইয়াত 6টা পইণ্ট আছে 6টা বেলেগ বেলেগ লক্ষ্যবস্তু স্থানৰ কাৰণে প্ৰতিবিম্বৰ প্ৰকৃতি আমি জানিবলৈ চেষ্টা কৰিম ইয়াত প্ৰথম দুটা মই আঁকি লৈছোঁ প্ৰথমটো হৈছে অসীমত লক্ষ্যবস্তু স্থান যদি অসীমত হয় তাৰমানে ভাস্কেন্দ্ৰৰ বহু বাহিৰত যদি লক্ষ্যবস্তু থাকে তেন্তে প্ৰতিবিম্ব স্থান কি হ'ব ইয়াতে চাবা আমাৰ যিটো লক্ষ্যবস্তু যিটো আমাৰ অবজেক্ট এইটো হৈছে এ বি ইয়াতে ভাস্কেন্দ্ৰ ইয়াতে আছে ভাস্কেন্দ্ৰৰ বহুত বাহিৰত আছে সেইকাৰণে অসীমত বুলি কোৱা হৈছে লক্ষ্যবস্তু স্থান অসীমত হ'লে কি হ'ব ইয়াৰ পৰা এডাল ৰেখা ৰশ্মি এডাল গৈ দাপোনত খুন্দিয়াব সমান্তৰাল এই মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব এই ৰশ্মিডাল সেইকাৰণে ই কি হ'ব ফকাছৰ মাজেৰে প্ৰতিফলিত হ'ব আকৌ আন এডাল ৰশ্মি গৈ পিনে ইয়াতে খুন্দিয়াব দাপোনত খুন্দিয়াব আৰু ই সমান্তৰালভাৱে গৈছে কাৰণে ই ফকাছৰ মাজেৰে প্ৰতিফলিত হৈছে এতিয়া এই দুডাল ৰশ্মি য'ত কটাকটি কৰিছে দুইডাল ৰশ্মি যিটো পইণ্টত কটাকটি কৰিব তাতে প্ৰতিবিম্বৰ গঠন হ'ব তাৰমানে প্ৰতিবিম্বটো গঠন হৈছে এই এফত ফকাছত এইখিনি জেগাত প্ৰতিবিম্ব গঠন হৈছে এইটো হৈছে এই দাপোনখনৰ ফকাছ বিন্দু ইয়াত দিছোঁ প্ৰতিবিম্ব স্থান ফকাছ এফত গঠন হৈছে প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব অতি সংকুচিত হ'ব বিন্দু আকাৰৰ হ'ব তাৰ ইয়াক আমি দেখা নাপাওঁ একদম বিন্দু আকাৰৰ হ'ব তাৰ উপৰি প্ৰতিবিম্ব হঠ হ'ব আৰু ওলোটা হ'ব হঠ হ'ব লগতে প্ৰতিবিম্বটো ওলোটা হ'ব দাপোনৰ আগফালে প্ৰতিবিম্ব গঠন হৈছে কাৰণে আমি হঠ বুলি কৈছোঁ পিছফালে যদি গঠন হ'লহেঁতেন তেন্তে আমি তাক অসৎ প্ৰতিবিম্ব বুলি ক'লোহেঁতেন মনত ৰাখিবা যদি লক্ষ্যবস্তু অসীমত থাকে তাৰমানে ভাস্কেন্দ্ৰৰ বহু বাহিৰত থাকে তেন্তে প্ৰতিবিম্ব স্থান হ'ব প্ৰতিবিম্ব গঠন হ'ব ফকাছত আৰু প্ৰতিবিম্বৰ আকাৰ হ'ব বিন্দু আকাৰ অতি সংকুচিত বিন্দু আকাৰৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব হঠ আৰু ওলোটা 2 নম্বৰটো হৈছে লক্ষ্যবস্তুৰ স্থান এই বস্তুটো লক্ষ্যবস্তুৰ স্থান হ'ব চিৰ বাহিৰত মানে ই ভাস্কেন্দ্ৰৰ বাহিৰত আছে কিন্তু অসীমত নাই ভাস্কেন্দ্ৰৰ পৰা বহু বাহিৰত নাই অসীমত নাই কিন্তু ভাস্কেন্দ্ৰৰ বাহিৰত আছে বাহিৰত থকাৰ পিছত প্ৰতিবিম্ব স্থান ক'ত আছে ফকাছ আৰু চিৰ মাজত হ'ব এইটো হৈছে আমাৰ লক্ষ্যবস্তু অবজেক্ট এ বি আমি ভাস্কেন্দ্ৰৰ বাহিৰত ৰাখিছোঁ অবজেক্টৰ পৰা এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈ পিনে দাপোনত খুন্দিয়াইছে দাপোনত খুন্দিয়াৰ ফলত কি হ'ব ই সমান্তৰালভাৱে যোৱাৰ কাৰণে ই ফকাছৰ মাজেৰে প্ৰতিফলিত হ'ব নিয়ম মতে আৰু এডাল ৰশ্মি কি হ'ব ভাস্কেন্দ্ৰৰ মাজেৰে যাব আৰু ভাস্কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত হ'ব তাৰমানে আকৌ ই একেটা পথেদি ঘূৰি আহিব এইটো এটা নিয়ম মই আগতে শিকাইছোঁ নিয়ম মতে তাৰমানে ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি আকৌ সেই একে পথেৰে ঘূৰি আহে এতিয়া এই দুডাল ৰশ্মি য'ত কটাকটি কৰিছে তাতে প্ৰতিবিম্ব গঠন হ'ব কটাকটি ক'ত কৰিছে এইখিনি জেগাত কটাকটি কৰিছে এই জেগাটোত কটাকটি কৰিছে সেইকাৰণে ইয়াতে গঠন হৈছে এতিয়া আমাৰ যিটো হেৰি গঠন হৈছে প্ৰতিবিম্ব গঠন হৈছে এইটো ওলোটা আৰু শেপটো তুমি চাবা তোমালোকে চাবা এই যিটো আকাৰ প্ৰতিবিম্বৰ যিটো আকাৰ সেইটো আমাৰ লক্ষ্যবস্তু বা অবজেক্টতকৈ সৰু হয় এতিয়া আমি টেবুলত চাই পিনে কি দিয়া আছে চাওঁ প্ৰতিবিম্বৰ আকাৰ ই সংকুচিত হৈছে এইটোতকৈ এইটো দেখাত সৰু সংকুচিত হৈছে তাৰ উপৰি প্ৰতিবিম্ব হঠ মানে ই দাপোনৰ আগফালে গঠন হৈছে সেইকাৰণে ই হঠ তাৰ উপৰি প্ৰতিবিম্বটো ওলোটা আমি দেখা পাই আছোঁ কাচিনডাল ওপৰত আছিলে এবাৰ কাচিনডাল তলত আছে এই ওলোটা মনত ৰাখিবা যদি লক্ষ্যবস্তু ভাস্কেন্দ্ৰৰ বাহিৰত থাকে অসীমত নহয় ভাস্কেন্দ্ৰৰ বাহিৰত থাকে তেন্তে প্ৰতিবিম্ব স্থান হ'ব ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ঠিক ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজতে প্ৰতিবিম্বটো গঠন হ'ব প্ৰতিবিম্বৰ আকাৰ হ'ব সংকুচিত সৰু হ'ব আৰু লগতে ই ওলোটা হ'ব আৰু হঠ হ'ব
অৱতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ আন এটা উদাহৰণ হৈছে এইটো যদি লক্ষ্যবস্তুৰ স্থান চিত হয় চি মানে হৈছে ভাস্কেন্দ্ৰ যদি লক্ষ্যবস্তুটো ভাস্কেন্দ্ৰত থাকে তেন্তে প্ৰতিবিম্ব কেনেদৰে গঠিত হ'ব বা ক'ত গঠিত হ'ব চিত যদি আমি যদি চিত ৰাখোঁ অবজেক্টটো আমি চিত ৰাখিছোঁ চিৰ পৰা কি হ'ব এডাল ৰশ্মি গৈ পিনে এইডাল ৰশ্মি গৈ পিনে দাপোনত খুন্দিয়াই পিনে ই প্ৰতিফলিত হ'ব ফকাছৰ মাজেৰে প্ৰতিফলিত হৈছে আন এডাল ৰশ্মি আকৌ এই প্ৰতিবিম্বৰ পৰা কি অবজেক্টটোৰ পৰা বা লক্ষ্যবস্তুৰ পৰা গৈ পিনে এফৰ মাজেৰে যাব এফৰ মাজেৰে যোৱা ৰশ্মিডাল যেতিয়া দাপোনত খুন্দিয়াব নিয়মমতে ই কি হ'ব সমান্তৰালভাৱে মুখ্য অক্ষৰ সমান্তৰালভাৱে ই প্ৰতিফলিত হ'ব আৰু এবাৰ শুনিবা এডাল ৰশ্মি এই লক্ষ্যবস্তুৰ পৰা গৈ পিনে মুখ্য অক্ষৰ সমান্তৰালকৈ গৈ পিনে দাপোনত খুন্দিয়াব আৰু নিয়মমতে ই ফকাছৰ মাজেৰে পাৰ হ'ব আন এডাল ৰশ্মি ফকাছৰ মাজেৰে গৈ পিনে দাপোনত খুন্দিয়াব আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ আহি এই আনডাল ৰশ্মিৰ লগত কটাকটি কৰিব কোনটো স্থানত কটাকটি কৰিব ইহঁতে কটাকটি কৰিব ঠিক চিৰ ওচৰত মানে চিত যেটো ভাস্কেন্দ্ৰ আছে ভাস্কেন্দ্ৰত কটাকটি কৰিব সেইকাৰণে যেটো প্ৰতিবিম্বৰ স্থান প্ৰতিবিম্বৰ যেটো লোকেশন হেতু হ'ব ভাস্কেন্দ্ৰ তাৰমানে লক্ষ্যবস্তুটো যদি ভাস্কেন্দ্ৰত থাকে তেন্তে প্ৰতিবিম্বটো ভাস্কেন্দ্ৰত গঠিত হ'ব ইয়াৰ আকাৰ যেটো আকাৰ প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হ'ব কিন্তু প্ৰতিবিম্বটো উলুটা হ'ব মনত ৰাখিবা দিয়া আছে প্ৰতিবিম্বৰ স্থান চিত তাৰমানে ভাস্কেন্দ্ৰত যদি লক্ষ্যবস্তু থাকে তেন্তে প্ৰতিবিম্ব ভাস্কেন্দ্ৰতে গঠিত হ'ব প্ৰতিবিম্বৰ আকাৰ একেই হ'ব লক্ষ্যবস্তুৰ লগত একে থাকিব খালি প্ৰতিবিম্বটো হট হ'ব আৰু উলুটা হ'ব 4 নম্বৰটো চোৱা যদি প্ৰতিবিম্বৰ স্থান যদি লক্ষ্যবস্তুৰ স্থান ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত হয় এই ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত যদি লক্ষ্যবস্তু থাকে তেন্তে প্ৰতিবিম্ব ক'ত গঠিত হ'ব ইয়াতে কি হৈছে আমি যেতিয়া লক্ষ্যবস্তুটো ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ৰাখিছোঁ তেতিয়া কি হ'ব এডাল ৰশ্মি ডাইৰেক্ট গৈ পিনে এই যেটো মুখ্য অক্ষ আছে মুখ্য অক্ষৰ সমান্তৰালকৈ গৈ দাপোনত খুন্দিয়াব আৰু নিয়মমতে ই ফকাছৰ মাজেৰে পাৰ হৈ আহিব আন এডাল ৰশ্মি কি হ'ব ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হ'ব আকৌ ভাস্কেন্দ্ৰ হৈ ই ঘূৰি আহিব এটো নিয়মমতে হ'ব কাৰণ ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি একে পথেৰে ঘূৰি আহে আল্টিমেটলি এটা কটাকটি কৰিব এইটো স্থানত কটাকটি কৰিব আৰু ইয়াত প্ৰতিবিম্বটো গঠন হ'ব এতিয়া প্ৰতিবিম্বৰ আকাৰ কি হ'ব দেখিলে গম পাবা যেটো লক্ষ্যবস্তু আছে লক্ষ্যবস্তুটো প্ৰতিবিম্বতকৈ সৰু তাৰমানে প্ৰতিবিম্বটো আকাৰত ডাঙৰ হ'ব আৰু যিটো প্ৰতিবিম্বৰ স্থান হ'ব চিৰ পৰা আঁতৰত ভাস্কেন্দ্ৰৰ পৰা আঁতৰত প্ৰতিবিম্বটো গঠন হ'ব তাৰ উপৰি প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত হ'ব ডাঙৰ হ'ব লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব তাৰ উপৰি প্ৰতিবিম্বটো হট হ'ব দাপোনৰ সম্মুখ ভাগত প্ৰতিবিম্ব গঠিত হৈছে আৰু লগতে ই উলুটা হ'ব অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ আন দুটা উদাহৰণ দিয়া হৈছে প্ৰথমটো হৈছে যদি লক্ষ্যবস্তু ফকাছত থাকে লক্ষ্যবস্তুটো যদি ফকাছত থাকে তেন্তে প্ৰতিবিম্বৰ স্থান কি হ'ব ইয়াতে চোৱা লক্ষ্যবস্তুটো ফকাছত থৈছোঁ আমি ফকাছত থৈছোঁ তাৰ পৰা কি হ'ব লক্ষ্যবস্তুৰ পৰা এডাল ৰশ্মি গৈ পিনে দাপোনত খুন্দিয়াব আৰু এই ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব আৰু এই নিয়মমতে কি হ'ব ফকাছৰ মাজেৰে পাৰ হৈ আহিব আন এডাল ৰশ্মি যিডাল ইয়াৰ পৰা গৈ পিনে লক্ষ্যবস্তুৰ পৰা গৈ দাপোনত খুন্দিয়াইছে আৰু ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈছে এইটো নিয়মমতে হৈছে ভাস্কেন্দ্ৰৰ মাজেৰে গৈছে আৰু ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হৈ আহিছে কিন্তু ইয়াতে প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্বটো গঠন হ'ব অসীমত ক'ত গঠন হ'ব আমি ক'ব নোৱাৰোঁ সেইকাৰণে প্ৰতিবিম্বটো অসীমত গঠন হ'ব বুলি ক'ব লাগিব এতিয়া আছে অসীমত গঠন হ'ব প্ৰতিবিম্ব কিন্তু প্ৰতিবিম্বৰ আকাৰৰ কথা আমি ক'ব পাৰিম প্ৰতিবিম্বৰ আকাৰটো অতি বিপৰীত হ'ব কাৰণ লক্ষ্যবস্তুতকৈ বহুত বেছি ডাঙৰ হ'ব প্ৰতিবিম্বটো তাৰ উপৰি প্ৰতিবিম্ব হট আৰু উলুটা হ'ব আৰু 6 নম্বৰ যেটো উদাহৰণ এটো হৈছে প্ৰতিবিম্ব থাকিব লক্ষ্যবস্তু থাকিব ফকাছ আৰু মেৰুৰ মাজত ফকাছ আৰু মেৰুৰ মাজত লক্ষ্যবস্তু ৰাখিলে কি হ'ব লক্ষ্যবস্তুৰ পৰা এডাল ৰশ্মি গৈ পিনে মেৰুত খুন্দিয়াব এটো নিয়মমতে আকৌ কি হ'ব এই যেটো প্ৰতিফলনৰ নিয়ম আছিল আপতিত কোণ আৰু প্ৰতিফলিত কোণ সদায় সমান তেন্তে কি কৰিব এই আপতন ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি যি কোণ সৃষ্টি কৰিব এই দুটা সমান হ'ব দুইটা কোণে সমান হ'ব এইডাল ৰশ্মি হেলনীয়া হয় এনেকৈ ওলাই আহিছে কোণটো সমান কৰিছে মানে
আপতন কোণ আৰু প্ৰতিফলিত কোণ ইয়াতে সমান হৈছে। এই ৰশ্মিডাল যদি আমি পিছলৈ টানি দিলে এই আন এডাল ৰশ্মি থাকিব যিডাল ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হ'ব। এই ভাস্কেন্দ্ৰৰ মাজেৰে পাৰ হোৱা ৰশ্মিডাল আকৌ ভাস্কেন্দ্ৰৰ মাজেৰে ওলাই আহিব। এই দুডাল ৰশ্মি যদি আমি দাপোনৰ পিছপিনে এক্সটেণ্ড কৰোঁ, ইণ্টাৰপলেট কৰা বুলি কয়, যদি আমি টানি দিলে কি হ'ব, দুডাল ৰশ্মিয়ে এটা সময়ত এটা পইণ্টত কটাকটি কৰিব আৰু সেই পইণ্টটোতে যিটো প্ৰতিবিম্ব, এই প্ৰতিবিম্ব গঠন হ'ব। বাকী 5টা ইনষ্টেঞ্চত যি আছিলে তাতকৈ ইয়াৰে প্ৰতিবিম্বৰ আকাৰ বা ইয়াৰ প্ৰতিবিম্ব অলপ বেলেগ, কাৰণ ইয়াত প্ৰতিবিম্ব গঠন হৈছে দাপোনৰ পিছফালে, বাকীকেইটাত দাপোনৰ আগফালে গঠন হৈছিলে। এতিয়া পিছফালে গঠন হৈছে কাৰণে আমি গম পাম যে প্ৰতিবিম্বটো অসৎ প্ৰতিবিম্ব। তাৰ উপৰি প্ৰতিবিম্বটো বিবৰ্ধিত হৈছে। ইয়াতে লক্ষ্য বস্তুটো সৰু কিন্তু প্ৰতিবিম্ব ডাঙৰ, প্ৰতিবিম্বটো বিবৰ্ধিত। তাৰ উপৰি প্ৰতিবিম্ব ওলোটা নহয়, ইয়াতে থিয় হৈছে। মনত ৰাখিবা এইটো অলপমান বেলেগ। ইয়াতে প্ৰতিবিম্ব অসৎ হ'ব, প্ৰতিবিম্ব থিয় হ'ব আৰু দাপোনৰ পিছফালে গঠিত হ'ব। আমি এতিয়ালৈকে অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ বিষয়ে আলোচনা কৰিছিলোঁ। এতিয়া আমি উত্তল দাপোনৰ দ্বাৰা কিদৰে প্ৰতিবিম্ব গঠন হয় তাক আলোচনা কৰিম। প্ৰথমতে এখন টেবুল এখন লৈছোঁ। ইয়াতে দুটা কেছ আছে, 1 আৰু 2 বুলি মই নামকৰণ কৰিছোঁ। 1 নম্বৰ কেছটো হৈছে যদি লক্ষ্যবস্তু অসীম দূৰত্বত থাকে, তাৰমানে ভাস্কেন্দ্ৰৰ বাহিৰত থাকে, অসীম দূৰত্বত যদি থাকে তেন্তে কি হ'ব। ইয়াতে চাবা, যিটো আমাৰ লক্ষ্যবস্তু বা অবজেক্ট A, B বুলি মই ইয়াতে চিহ্নিত কৰিছোঁ, এই লক্ষ্যবস্তুটো অসীম দূৰত্বত আছে, মানে দাপোনৰ পৰা বহু দূৰত অৱস্থিত। এই লক্ষ্যবস্তুটোৰ পৰা দুডাল ৰশ্মি, প্ৰথমডাল ৰশ্মি এইটো মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈ দাপোনত খুন্দিয়াব। দাপোনৰ যিখন প্ৰতিফলন পৃষ্ঠ উত্তল দাপোনৰ বাহিৰৰ পিনে থাকে, এই প্ৰতিফলন পৃষ্ঠখনত খুন্দিয়াই পিনে কি কৰিব, প্ৰতিফলিত হ'ব। প্ৰতিফলিত হ'ল। এই প্ৰতিফলিত হোৱা ৰশ্মিডাল যদি আমি দাপোনৰ পিছপিনে যদি আমি টানি নিওঁ বা ইণ্টাৰপলেট কৰোঁ, তেন্তে গৈ পিনে ফ'কাছত লগ লাগিব। এনেকুৱা লাগিব যেন ফ'কাছৰ পৰা ৰশ্মিডাল ওলাই আহিছে, অপসাৰী হোৱা যেন লাগিব। আৰু দ্বিতীয়ডাল ৰশ্মিও গৈ পিনে দাপোনত সমান্তৰালভাৱে গৈ পিনে দাপোনত খুন্দিয়াই পিনে প্ৰতিফলিত হ'ব। আৰু আমি যদি ইয়াক পিছলৈকে টানি দিওঁ, তেন্তে ফ'কাছত লগ লাগিব। আনডাল ৰশ্মিৰ লগত কটাকটি কৰিব ফ'কাছত। ফ'কাছত দুডাল ৰশ্মি কটাকটি কৰা মানে ফ'কাছত আমি ইয়াৰ প্ৰতিবিম্বটো পাম। যিটো আমাৰ AB লক্ষ্যবস্তু আছিলে, ইয়াৰ প্ৰতিবিম্বটো গঠন হ'ব ফ'কাছত। মনত ৰাখিবা, উত্তল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ অৱস্থান যদি অসীম দূৰত্বত হয়, তেন্তে তাৰ প্ৰতিবিম্ব গঠন হ'ব ফ'কাছত। আৰু ইয়াৰ ফ'কাছত প্লাছ দাপোনৰ পিছফালে মানে কি, আমি যেতিয়া প্ৰতিবিম্ব আগফালে গঠন হৈছিলে অৱতল দাপোনৰ ক্ষেত্ৰত, তেতিয়া আমি কৈছিলোঁ যে সেইটো সৎ প্ৰতিবিম্ব। এতিয়া দাপোনৰ পিছফালে গঠন হৈছে কাৰণে ইয়াক কোৱা হ'ব অসৎ প্ৰতিবিম্ব। এতিয়া প্ৰতিবিম্বৰ আকাৰ অতিশয় সৰু হ'ব আৰু বিন্দু আকৃতিৰ হ'ব, বিন্দু আকাৰৰ। তাৰোপৰি প্ৰতিবিম্ব অসৎ হ'ব। কিয় অসৎ হ'ব মই ক'লোঁ, কাৰণ যিখন আমাৰ দাপোন আছে, দাপোনৰ পিছফালে গঠিত হৈছে। আৰু লগতে প্ৰতিবিম্বটো থিয় হ'ব। 2 নম্বৰ কেছটো, যদি লক্ষ্যবস্তুৰ স্থান অসীম দূৰত্ব আৰু দাপোনৰ মেৰুৰ মাজত থাকে, তেন্তে এতিয়া অসীমত বুলি কোৱা নাই, ইয়াতে কৈছে অসীম দূৰত্ব আৰু দাপোনৰ যিটো মেৰু আছে, এই মেৰুটোৰ মাজত থাকিব। আমি তাৰ মাজতে দিলোঁ, অসীম দূৰত্ব আৰু মেৰুৰ মাজত দিলোঁ। আমি অৱস্থান এটা লৈছোঁ, এইটো অৱস্থান লৈছোঁ আৰু আমি AB বুলি নামকৰণ কৰিছোঁ লক্ষ্যবস্তুটো। এতিয়া ইয়াৰ পৰা এডাল ৰশ্মি সমান্তৰালভাৱে যাব, মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈ পিনে দাপোনৰ যিখন প্ৰতিফলন পৃষ্ঠ, উত্তল দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ পিনে থাকে, এই প্ৰতিফলন পৃষ্ঠত খুন্দিয়াৰ ফলত প্ৰতিফলিত হ'ব। প্ৰতিফলিত হোৱাৰ পিছত এই ৰশ্মিডাল যদি আমি পিছলৈকে টানো, তেন্তে গৈ পিনে Fত লগ কৰিব। যিটো ফ'কাছ আছে, ফ'কাছত লগ কৰিব। আন এডাল ৰশ্মি এইটো ভাস্কেন্দ্ৰলৈকে যাব আৰু ভাস্কেন্দ্ৰৰ পৰা আকৌ একে পথেৰে ঘূৰি আহিব। আমাৰ যিটো নিয়ম আছিলে, ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি আকৌ একে পথেৰে ঘূৰি আহে। এই দুইডাল ৰশ্মি কটাকটি কৰিব মেৰু আৰু ফ'কাছৰ মাজত, আৰু সেই মেৰু আৰু ফ'কাছৰ মাজত য'ত কটাকটি কৰিব তাত প্ৰতিবিম্বটো গঠন হ'ব। দিয়া আছে প্ৰতিবিম্ব স্থান মেৰু P আৰু ফ'কাছ Fৰ মাজত দাপোনৰ পিছফালে গঠন হ'ব আৰু মেৰু আৰু ফ'কাছৰ মাজত গঠন হ'ব। তাৰোপৰি যিটো প্ৰতিবিম্ব হ'ব এইটো সংকুচিত হ'ব। লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বটো বহুত সৰু আকাৰৰ হ'ব। তাৰোপৰি প্ৰতিবিম্বটো দাপোনৰ পিছফালে গঠন হৈছে কাৰণে অসৎ প্ৰতিবিম্ব হ'ব, লগতে প্ৰতিবিম্বটো থিয় হ'ব।
মনত ৰাখিবা যদি লক্ষ্যবস্তু অসীম দূৰত্ব আৰু দাপোনৰ মাজত থাকে তেন্তে কি হ'ব প্ৰতিবিম্ব গঠন হ'ব মেৰু আৰু ফকাছৰ মাজত প্লাছ প্ৰতিবিম্বটো সংকুচিত হ'ব লগতে ই অসৎ আৰু থিয় হ'ব গোলাকাৰ দাপোনে কিদৰে প্ৰতিবিম্ব গঠন কৰে তাৰ বিষয়ে আমি শিকিলোঁ এতিয়া এই গোলাকাৰ দাপোনবোৰৰ ব্যৱহাৰৰ বিষয়ে আমি আলোচনা কৰিম এই দাপোনবোৰ কি ধৰণে ব্যৱহাৰ হয় বা কি কাৰণত ব্যৱহাৰ কৰা হয় বিভিন্ন ব্যৱহাৰ আছে গোলাকাৰ দাপোন আমি দুই ধৰণৰ পালোঁ প্ৰথমটো হৈছে উত্তল দাপোন আৰু দ্বিতীয়টো হৈছে অৱতল দাপোন এটা প্ৰথমতে মই উত্তল দাপোনৰ যিখিনি ব্যৱহাৰ তাৰ বিষয়ে লিখিছোঁ বা ইয়াক কি কাৰণত তেনেদৰে ব্যৱহাৰ কৰা হয় প্ৰথমতে উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্ব থিয় উত্তল দাপোনে যিবোৰ প্ৰতিবিম্ব গঠন কৰিব সেইবোৰ থিয় আমি যেতিয়া প্ৰতিবিম্ব গঠনৰ আমি চিত্ৰবোৰ চাইছিলোঁ তাতে আমি পাইছিলোঁ যে প্ৰতিবিম্ববোৰ থিয় হ'ব আৰু লক্ষ্যবস্তুৰ তুলনাত সৰু হয় লক্ষ্যবস্তু যিমান ডাঙৰ তাৰ তুলনাত ই সংকুচিত বা সৰু হ'ব তদুপৰি এনে দাপোনৰ এটা বৃহৎ অঞ্চলৰ প্ৰতিবিম্ব গঠন হয় এতিয়া লক্ষ্যবস্তুবোৰ কি প্ৰতিবিম্ববোৰ সৰু হোৱাৰ কাৰণে কি হয় ইহঁতৰ যিটো অঞ্চল যিটো কাভাৰ তাৰমানে দাপোনখনে এটা বৃহৎ অঞ্চল এটা তাৰমানে প্ৰতিফলিত কৰে এটা বৃহৎ অঞ্চল আমি এই দাপোনবোৰত চাব পাৰোঁ সেইকাৰণে ইয়াক গাড়ীবোৰত ব্যৱহাৰ হয় গাড়ীৰ যিবোৰ ছাইড গ্লাছ থাকে এই ছাইড গ্লাছত এই উত্তল দাপোনৰ ব্যৱহাৰ হয় গাড়ীৰ পিছফালে চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয় দাপোনখন চালকৰ সন্মুখত স্থাপন কৰা হয় যাতে পিছৰ পিনে বহু দূৰলৈকে বিস্তৃত হৈ থকা সকলো বস্তু চালকে চাব পাৰে ঠিক চালকৰ যিটো চিট থাকিব চিটৰ ঠিক বাহিৰত থাকে ছাইড গ্লাছটো আৰু ছাইড গ্লাছটো উত্তল দাপোনেৰে গঠিত ইয়াৰ কাৰণ হৈছে যে উত্তল দাপোনে থিয় প্ৰতিবিম্ব গঠন কৰে ওলোটা নহয় থিয় যাতে আমি ভালদৰে দেখা পাওঁ আৰু এটা বৃহৎ অঞ্চল এটা ই কাভাৰ কৰিব যাতে ইয়াতে পিছত থকা গাড়ী বা বেলেগ বস্তুবোৰ ভালদৰে দেখা পোৱা যায় সেইকাৰণে ইয়াক ছাইড গ্লাছ হিচাপে গাড়ীত ব্যৱহাৰ কৰে দুই নম্বৰ ব্যৱহাৰ হৈছে ৰাস্তাৰ লাইটৰ ৰাস্তাৰ আমাৰ যিবোৰ ষ্ট্ৰীট লাইট থাকে এই লাইটৰ প্ৰতিফলক হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয় যাতে পোহৰ বহু দূৰলৈকে বিস্তৃত হ'ব পাৰে এই ষ্ট্ৰীট লাইটবিলাকৰ প্ৰতিফলক হিচাপে ৰিফ্লেক্টৰ হিচাপে তাৰমানে ইয়াক ব্যৱহাৰ কৰা হয় এটা মানে কি লাইটটোৰ বাহিৰত এটা কাভাৰ থাকে এই কাভাৰটোত তাৰমানে এই যিবোৰ উত্তল দাপোন আছে এই উত্তল দাপোন ব্যৱহাৰ হয় যাতে পোহৰটো বহু দূৰলৈকে যায় দুই নম্বৰত লৈছোঁ অৱতল দাপোনৰ ব্যৱহাৰ বা ইয়াক কি কাৰণত ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে আমি জানিম লক্ষ্যবস্তু ফকাছ আৰু মেৰুৰ মাজত থ'লে অৱতল দাপোনে তৈয়াৰ কৰা প্ৰতিবিম্ব থিয় আৰু লক্ষ্যবস্তুৰ তুলনাত ডাঙৰ হয় এটা কৈছে যে লক্ষ্যবস্তু যদি ফকাছ আৰু মেৰুৰ মাজত থাকে ফকাছ আৰু মেৰুৰ আমি পাইছিলোঁ এইটো একেবাৰে যিটো 6 নম্বৰ পইণ্ট আছিলে তাত আছিল লক্ষ্যবস্তু যদি ফকাছ আৰু মেৰুৰ মাজত থাকে তেন্তে অৱতল দাপোনে কি প্ৰতিবিম্ব তৈয়াৰ কৰিব থিয় আৰু লক্ষ্যবস্তুৰ তুলনাত ই ডাঙৰ হ'ব ই বিবৰ্ধিত হ'ব তাৰমানে থিয় হ'ব আৰু বিবৰ্ধিত হ'ব ওলোটা হ'লে তাক ব্যৱহাৰ কৰি লাভ নাই সেইকাৰণে আমাৰ এই 6 নম্বৰ কেছটো ইয়াতে লোৱা হৈছে লক্ষ্যবস্তুটো ফকাছ আৰু মেৰুৰ মাজত থাকিব লাগিব তেতিয়া কি হয় প্ৰথমটো ব্যৱহাৰ দাড়ি খুৰাবৰ সময়ত মুখ চাবলৈ অৱতল দাপোন ব্যৱহাৰ কৰা হয় দাড়ি যেতিয়া খুৰায় তেতিয়া এই অৱতল দাপোন ব্যৱহাৰ কৰা মুখ চাবলৈ যাতে ভালদৰে দেখা পোৱা যায় আৰু দুই নম্বৰত ডাক্তৰে মুখ গহ্বৰ নাক দাঁত আদি পৰীক্ষা কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে এই যিবোৰ আমাৰ ENT বিভাগৰ যিবোৰ ডক্তৰ থাকে এইবোৰ মুখৰ ভিতৰৰ বস্তুবোৰ চাবলৈ বা নাক চাবলৈ বা কাণ চাবলৈ এই অৱতল দাপোন ব্যৱহাৰ কৰে যাতে প্ৰতিবিম্বটো ডাঙৰকৈ দেখা পায় বিবৰ্ধিত হয় প্ৰতিবিম্বটো যাতে ডাঙৰকৈ দেখা পায় আৰু ভালদৰে পৰীক্ষা কৰিব পাৰে সেইকাৰণে ডাক্তৰে এইটো ব্যৱহাৰ কৰে দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ যেতিয়া আমি চিত্ৰবোৰ আঁকিম এই চিত্ৰবোৰ আগতে আমি এটা চিহ্ন প্ৰথা মানি চলিব লাগে এইটো কোৱা হয় কাৰ্টীয় চিহ্ন প্ৰথা বা ইংলিছত কোৱা হয় নিউ কাৰ্টেছিয়ান চাইন কনভেনশ্যন এই কাৰ্টেছিয়ান প্ৰথাটো আমি যেতিয়া চিত্ৰ আঁকিম বা ইয়াৰে অংকবোৰ কৰিম তেতিয়া আমি এইটো মানি চলিব লাগিব এই চিহ্ন প্ৰথাটোত কি হয় এই প্ৰথাত দাপোনৰ মেৰুক মূলবিন্দু হিচাপে লোৱা হয় আমি গ্ৰাফ যেনেকৈ আঁকো গ্ৰাফত এটা চেণ্টাৰ থাকে মূল বিন্দু এটা থাকে ইয়াতে দাপোনৰ যিটো মেৰু থাকিব এই মেৰুটোৱে মূল বিন্দু হিচাপে ইয়াতে কাম কৰিব তাৰ উপৰি দাপোনৰ মুখ্য অক্ষক স্থানাংক পদ্ধতিৰ x অক্ষ হিচাপে আমি মুখ্য অক্ষডাল ল'ম দাপোনখনৰ যিডাল মুখ্য অক্ষ এইডাল মেৰুৰ মাজেৰে গৈছে আৰু মেৰু আৰু ভাস্কৰ্যৰ মাজেৰে যিডাল অক্ষ পাৰ হয় সেইডালক আমি মুখ্য অক্ষ বুলি কয় এই মুখ্য অক্ষডালক আমি x ডেক্স যিটো স্থানাংক পদ্ধতিৰ x অক্ষ এই x অক্ষ হিচাপে ধৰি ল'ব লাগিব এটা ধৰি ল'লে কি হ'ব প্ৰথমটো হ'ব লক্ষ্যবস্তু সদায় দাপোনৰ বাওঁহাতে লোৱা হয় আমি লক্ষ্যবস্তুটো সদায় আমি বাওঁহাতে লওঁ
বাও দিশে লোৱা হ'ব তাৰমানে লক্ষ্যবস্তুৰ পৰা বাওফালৰ পৰা পোহৰ গৈ পিনে দাপোনত পৰিব মনত ৰাখিবা লক্ষ্যবস্তুটো সদায় বাওফালে থাকিব দাপোনৰ বাওফালে থাকিব আৰু বাওফালৰ পৰা লক্ষ্যবস্তুৰ পৰা পোহৰ গৈ পিনে দাপোনত খুন্দিয়াব বা দাপোনত পৰিব 2 নম্বৰ হৈছে মুখ্য অক্ষৰ সমান্তৰাল সকলো দূৰত্ব দাপোনৰ মেৰুৰ পৰা জোখা হয় মুখ্য অক্ষৰ সমান্তৰালভাৱে যিমান দূৰত্ব আমি জুখিম এই মেৰুৰ পৰা জুখিব লাগিব ইয়াৰ পৰা এইফালে পিৰ পৰা এইফালে নহলে পিৰ পৰা বাওফালে এনেকৈ জুখিব লাগিব পিৰ পৰা আহিব দূৰত্বকিটা 3 নম্বৰ মূলবিন্দু বা মেৰুৰ পৰা সোঁহাতে x অক্ষ জোখা সকলো দূৰত্বক ধনাত্মক আৰু মূলবিন্দুৰ পৰা বাও দিশে সকলো দূৰত্বক ধনাত্মক বোলা হয় তাৰমানে মূলবিন্দু বুলি ইয়াতে আমি মেৰুক ধৰিছোঁ ইয়াতে ধৰি লৈছোঁ যে মেৰুটো মূলবিন্দু বা মেৰুৰ পৰা বাওফালে আমি যিমান দূৰত্ব জুখিম মনত ৰাখিবা বাওফালে তাৰমানে দাপোনখনৰ মেৰুৰ বাওফালে যিমান দূৰত্ব জুখিম এই জোখা দূৰত্বখিনি সদায় ঋণাত্মক হ'ব নেগেটিভ হ'ব তাৰমানে ধৰা এইফালে যিটো মান পাম আমি মানটোৰ আগত নেগেটিভ সাইন মানে মাইনাস সাইনডাল দিব লাগিব আৰু দাপোনখনৰ পিছফালে তাৰমানে দাপোনখনৰ সোঁফালে যিমান দূৰত্ব আমি জুখিম তাত আমি যিটো মান থাকিব দূৰত্বৰ সেই দূৰত্বৰ মানৰ আগত আমি পজিটিভ সাইনডাল দিব লাগিব প্লাস সাইনডাল দিব লাগিব এটা এটা ইম্পৰ্টেন্ট বস্তু মনত ৰাখিবা সদায় দাপোনৰ বাওফালে সমান্তৰালভাৱে আমি যিমান দূৰত্ব জুখিম ই নেগেটিভ হ'ব আৰু দাপোনৰ সোঁফালে যিমান দূৰত্ব জুখিম পজিটিভ হ'ব তাৰ উপৰি 4 নম্বৰ মুখ্য অক্ষৰ লম্বভাৱে আৰু ওপৰলৈ y অক্ষৰ দিশত জোখা সকলো দূৰত্ব ধনাত্মক ধৰা হয় তাৰমানে মুখ্য অক্ষৰ লম্বভাৱে আৰু ওপৰলৈ বুলি কৈছে মুখ্য অক্ষৰ এডাল মুখ্য অক্ষৰ ইয়াৰে লম্বভাৱে ওপৰলৈ এইটো মই যে দিছোঁ এইটো ওপৰলৈকে দিছোঁ এই লম্বভাৱে ওপৰলৈ আমি যিমান উচ্চতা জুখিম এইটো সদায় পজিটিভ হ'ব তাৰমানে তাৰ মানটোৰ আগত আমি প্লাস চিন দিব লাগিব আৰু মুখ্য অক্ষৰ তলৰ পিনে লম্বভাৱে 90 ডিগ্ৰী তাৰমানে তলৰ পিনে লম্বভাৱে আমি যিমান উচ্চতা জুখিম তাৰ মানটোৰ আগত আমি সদায় নেগেটিভ সাইন দিব লাগিব আৰু এবাৰ কৈছোঁ দাপোনখনৰ মেৰু বা মূলবিন্দুৰ বাওফালে যিমান সমান্তৰাল দূৰত্ব জুখিম সেইটো সদায় নেগেটিভ হ'ব মাইনাস সাইন দিব লাগিব আৰু সৌ দিশে যিমান দূৰত্ব জুখিম এইটো পজিটিভ হ'ব আৰু মানটোৰ আগত আমি প্লাস সাইন দিব লাগিব প্লাস মুখ্য অক্ষৰ লম্বভাৱে ওপৰলৈ আমি যিমান উচ্চতা জুখিম বা দূৰত্ব জুখিম সেইটো সদায় পজিটিভ হ'ব তাৰ মানটোৰ আগত প্লাস সাইন দিব লাগিব আৰু মুখ্য অক্ষৰ লম্বভাৱে তললৈ যিমান দূৰত্ব জুখিম সেইটো সদায় নেগেটিভ হ'ব ইয়াৰ পৰা আৰু এটা কথা আমি জানিব পাৰোঁ 1 নম্বৰ পইণ্টৰ লক্ষ্যবস্তু সদায় দাপোনৰ বাওফালে লোৱা হয় লক্ষ্যবস্তুটো সদায় আমি বাওফালে লওঁ এতিয়া লক্ষ্যবস্তুৰ দূৰত্ব সদায় কি হ'ব নেগেটিভ হ'ব লক্ষ্যবস্তুৰ দূৰত্বটো আমি সদায় নেগেটিভ ল'ম u2 তাৰমানে নেগেটিভ থাকিব কাৰণ লক্ষ্যবস্তুটো বাওফালে থাকিব দাপোনখনৰ বাওফালে থাকিব আৰু বাওফালৰ সমান্তৰাল যিমান দূৰত্ব আমি জুখিম এইটো নেগেটিভ হ'ব বা মাইনাস সাইন থাকিব দাপোনৰ সূত্ৰ আমি যিবোৰ অংক কৰিম পিছলৈকে এই দাপোনৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব এই দাপোনৰ সূত্ৰটো হৈছে 1/v = 1/u + 1/f ইয়াতে v মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব u মানে হৈছে লক্ষ্যবস্তুৰ দূৰত্ব আৰু f মানে হৈছে ফোকাস দৈৰ্ঘ্য দাপোনৰ যিটো ফোকাস দৈৰ্ঘ্য এটো হ'ব f সৰু হাতৰ f তাৰ উপৰি বিবৰ্ধন যাক আমি ম্যাগনিফিকেশন বুলিও কওঁ এইটো হৈছে গোলাকাৰ দাপোনে উৎপন্ন কৰা বিবৰ্ধনে প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু তাকে বুজায় মানে বিবৰ্ধনে কি বুজাব প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ তুলনাত কিমান ডাঙৰ বা কিমান গুণে ডাঙৰ হ'ব বা কিমান গুণে সৰু হ'ব হেতু আমি বিবৰ্ধনৰ দ্বাৰা জানিম বা ম্যাগনিফিকেশনৰ দ্বাৰা জানিম বিবৰ্ধন বুজাবলৈ আমি m আখৰটো ব্যৱহাৰ কৰোঁ আৰু ইয়াক প্ৰতিবিম্বৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতেৰে প্ৰকাশ কৰা হয় আৰু এই বিবৰ্ধনক প্ৰকাশ কৰিবলৈ আমি অনুপাত এটা ল'ম হেতু হৈছে লক্ষ্যবস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতাৰ অনুপাত এইটো মই এটা দিছোঁ m = প্ৰতিবিম্বৰ উচ্চতা h ড্যাশ বুলি কৈছোঁ প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতা হৈছে h তাৰমানে m = h ড্যাশ বাই h ওপৰত আমি প্ৰতিবিম্বৰ উচ্চতাটো লিখিম আৰু তলত লক্ষ্যবস্তুৰ উচ্চতাটো লিখিম বিবৰ্ধক m আকৌ বিবৰ্ধক যেটো m আছে m ৰ লক্ষ্যবস্তুৰ দূৰত্ব u আৰু প্ৰতিবিম্বৰ দূৰত্ব v এই দুটাৰ মাজত এই তিনটাৰ মাজত এটা সম্পৰ্ক আছে সম্পৰ্কটো হৈছে m = h ড্যাশ বাই h = -v/u এই সম্পৰ্কটো জানিব লাগিব এইবোৰত অংকবোৰত আমি এই যেটো ৰিলেশন আছে
বা এই যিটো সূত্ৰ আছে এইটো আমি প্ৰয়োগ কৰিব লাগিব। তাৰোপৰি মই দুটা বস্তু এটা লিখি থৈ দিছোঁ। বিবৰ্ধনৰ মানৰ আগত যদি ঋণাত্মক চিন থাকে, বিবৰ্ধনৰ যিটো মান ওলাব সেইটোৰ আগত যদি ঋণাত্মক চিন থাকে তেন্তে প্ৰতিবিম্বটো হট হ'ব, আৰু বিবৰ্ধনৰ মানৰ আগত যদি ধনাত্মক চিন থাকে, প্লাছ চাইন থাকে, তেন্তে আমি গম পাম যে প্ৰতিবিম্বটো